নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হলৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ aljabasan.com ৱেবছাইটটোৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল যে আপোনাৰ অংগনবাড়ীৰ আপোনাৰ 14টা অংগনবাড়ী ৱাৰ্কাৰ আৰু হেল্পাৰৰ পৰা আছে, তাৰ বিষয়ে আলোচনা কৰিম। উক্ত ৰিক্ৰুটমেণ্টটো আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মইৰাবাৰী অঞ্চলৰ কাৰণে হ'ব। গতিকে যিসকল বন্ধু মৰিগাঁও ডিষ্ট্ৰিক্টৰ মইৰাবাৰী অঞ্চলৰ হয় তেওঁলোকে এই ৰিক্ৰুটমেণ্ট এপ্লাই কৰিব পাৰিব। এতিয়া এই ৰিক্ৰুটমেণ্ট কোৱালিফিকেশ্যন কি হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আপোনাৰ অংগনবাড়ী ৱাৰ্কাৰৰ পদ আছে আপোনাৰ এটা, আৰু অংগনবাড়ী হেল্পাৰৰ পদ আছে 14টা, মুঠ 14টা পদ আছে। আৰু উক্ত ৰিক্ৰুটমেণ্টৰ আপোনাৰ ইণ্টাৰভিউ হ'ব 2 জানুৱাৰী 2025 তাৰিখে, আৰু এপ্লাইৰ লাষ্ট ডেট হ'ব আপোনাৰ 23 ডিচেম্বৰ 2024 তাৰিখে। অংগনবাড়ী ৱাৰ্কাৰৰ আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু অংগনবাড়ী হেল্পাৰৰ পদৰ কাৰণে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 10 হ'ব লাগিব। অংগনবাড়ী ৱাৰ্কাৰ যিসকল ইন কেছ যদি কেতিয়াবা কোনো কেণ্ডিডেট নাথাকে তেতিয়া ক্লাছ 10ৰ কেণ্ডিডেটকো অগ্ৰাধিকাৰ মানে ইলিজিবল হ'ব, আৰু অংগনবাড়ী হেল্পাৰৰ ক্ষেত্ৰতো যদি কোনো কেণ্ডিডেট নাথাকে তেতিয়া ক্লাছ 9ৰ কেণ্ডিডেটকো মান্যতা দিয়া হ'ব। এতিয়া উক্ত ৰিক্ৰুটমেণ্টৰ বয়সৰ সীমা কিমান হ'ব? বয়সৰ সীমা হ'ব 18ৰ পৰা 44 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2024 মতে। আৰু উক্ত ৰিক্ৰুটমেণ্টটো আপোনাৰ মইৰাবাৰী অঞ্চলৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। এতিয়া দৰমহা কিমান হ'ব? অংগনবাড়ী ৱাৰ্কাৰৰ দৰমহা হ'ব 6,500 টকা প্ৰতিমাহে, আৰু অংগনবাড়ী হেল্পাৰৰ পদ হ'ব 3,250 টকা প্ৰতিমাহে। এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিব বন্ধুসকলে এপ্লিকেশ্যন ফৰ্মৰ লগত আপোনালোকে সকলো ডকুমেণ্ট জমা দি অফিচ অফ দ্য চিফ ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰত তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে বন্ধুসকলে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, এজ প্ৰুফ চাৰ্টিফিকেটখন দিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব লাগিব। আপোনালোকে এজ প্ৰুফ চাৰ্টিফিকেটৰ ক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ড অথবা আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন দিলেও হৈ যাব, আৰু এড্ৰেছ প্ৰুফ যিকোনো এখন চাৰ্টিফিকেট দিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব, ডিজিবিলিটি চাৰ্টিফিকেট যদি আছে আপোনালোকে দিব লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকক দিব লাগিব, আৰু এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট আছে এতিয়া আপোনালোকে জমা দি পেলাই আপোনালোকৰ উক্ত এড্ৰেছত অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এই এড্ৰেছটোত আপোনালোকে ছাবমিশ্যন কৰিব লাগিব। উক্ত ৰিক্ৰুটমেণ্টটোত আপোনাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 22 ডিচেম্বৰ 2024 তাৰিখে, আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 23 ডিচেম্বৰ 2024, আৰু ইয়াৰ ইণ্টাৰভিউ হ'ব 2 জানুৱাৰী 2025। গতিকে বন্ধুসকলক ৰিক্ৰুটমেণ্টৰ সকলো ডিটেইলছৰ কাৰণে মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিম, সেই লিংকত গৈ পেলাই আপোনালোকে গোটেই ডিটেইলছখিনি ল'ব পাৰিব, আৰু লগতে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু মই আমাৰ যিটো হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল আছে আমাৰ জবৰ এলাৰ্টৰ কাৰণে, সেই তাৰো মই লিংকটো দিম, আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছআপত জইন হ'ব পাৰিব জবৰ নতুন খবৰৰ কাৰণে। গতিকে যিসকল বন্ধুই জবৰ খবৰ বিচাৰি আছে তেওঁলোকে আমাৰ আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ যায়, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বুলি মই আশা ৰাখিলোঁ, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে শুধৰাই দিব কমেণ্টত। আৰু এইখিনি কৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।